নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ মুখ্যমন্ত্ৰীসকলৰ বিষয়ে। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ। তেখেতৰ জন্ম হৈছিলে 1890 চনত আৰু মৃত্যু হৈছিলে 1950 চনত। আৰু তেখেত MLA আছিলে কামৰূপ সদৰৰ পৰা, দক্ষিণ কামৰূপ সদৰৰ পৰা। আৰু তেখেতৰ কাৰ্যকাল আছিলে 26 জানুৱাৰী 1950 পৰা 6 আগষ্ট 1950 চনলৈ। আৰু তেখেতৰ যিটো পাৰ্টি আছিলে INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছিলে। এতিয়া আমি আলোচনা কৰিম অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি। তেখেতৰ জন্ম হৈছিলে 1888 চনত আৰু মৃত্যু হৈছিলে 1981 চনত। আৰু MLA আছিলে তেওঁ হাজোৰ পৰা। তেখেতৰ কাৰ্যকাল হ'ল 9 আগষ্ট 1950 পৰা 27 ডিচেম্বৰ 1957লৈকে। আৰু তেখেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আছিলে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ আছিলে। তৃতীয়জন মুখ্যমন্ত্ৰী হ'ল বিমলা প্ৰসাদ চলিহা। তেখেতৰ জন্ম হৈছিলে 1912 চনত আৰু মৃত্যু হৈছিলে 1971 চনত। তেখেত MLA আছিলে বদৰপুৰৰ পৰা 1962 চনলৈকে আৰু সোণাৰীৰ পৰা আছিলে 1962 চনৰ পৰা। আৰু তেখেতৰ কাৰ্যকাল 27 ডিচেম্বৰ 1957 পৰা 6 নৱেম্বৰ 1970লৈকে আছিলে। আৰু চতুৰ্থজন হ'ল মহেন্দ্ৰ মোহন চৌধুৰী। মহেন্দ্ৰ মোহন চৌধুৰী তেখেতৰ জন্ম হৈছিলে 1908 চনত আৰু MLA আছিলে গুৱাহাটী ইষ্টৰ পৰা আৰু মৃত্যু হৈছিলে 1982 চনত। তেখেতৰ কাৰ্যকাল আছিলে 6 নৱেম্বৰ 1970 পৰা 30 জানুৱাৰী 1972লৈকে। পাৰ্টি আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তেওঁ গুৱাহাটী ইষ্টৰ পৰা MLA হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী। চতুৰ্থজন আছিলে। পঞ্চমজন হ'ল শৰৎচন্দ্ৰ সিংহ। তেখেতৰ জন্ম হৈছিলে 1914 চনত, মৃত্যু হৈছিলে 2005 চনত। আৰু তেখেত MLA আছিলে বিলাচীপাৰাৰ পৰা। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকাল আছিলে 31 জানুৱাৰী 1972 পৰা 12 মাৰ্চ 1978 চনলৈকে। তেখেত পঞ্চমজন আছিলে। পাৰ্টি আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। শৰৎচন্দ্ৰ সিংহ পঞ্চমজন আছিলে তেওঁ। 6 নম্বৰজন হ'ল গোলাপ বৰবৰা। কাৰ্যকাল তেখেতৰ জন্ম হৈছিলে 1926, মৃত্যু 2006। MLA আছিলে তেওঁ তিনিচুকীয়াৰ পৰা আৰু মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আছিলে 12 মাৰ্চ 1978 পৰা 4 ছেপ্টেম্বৰ 1979 চনলৈকে। পাৰ্টি আছিলে তেওঁ জনতা পাৰ্টি। 7 নম্বৰজন হ'ল যোগেন্দ্ৰনাথ হাজৰিকা। তেখেতৰ জন্ম হৈছিলে 1924 চনত, মৃত্যু 1998 চনত। MLA আছিলে তেওঁ দুলীয়াজানৰ পৰা। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আছিলে 9 ছেপ্টেম্বৰ 1979 পৰা 11 ডিচেম্বৰ 1979 চনলৈকে। আৰু পাৰ্টি আছিলে জনতা পাৰ্টি। তেখেত 7মজন মুখ্যমন্ত্ৰী আছিল। ইয়াৰ পিছতে প্ৰেচিডেণ্ট ৰুল, ৰাষ্ট্ৰপতি শাসন হৈছিলে 12 ডিচেম্বৰ 1979 পৰা 5 ডিচেম্বৰ 1980 চনলৈকে ৰাষ্ট্ৰপতি শাসন চলিছিল। ইয়াৰ পিছতে 8 নম্বৰজন হ'ল আনোৱাৰা তাইমুৰ। তেখেতৰ জন্ম হৈছিলে 1936 চনত আৰু মৃত্যু হৈছিলে 2020 চনত। MLA আছিলে তেওঁ দলগাঁৱৰ পৰা। তেখেতৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আছিলে 6 ডিচেম্বৰ 1980 পৰা 30 জুন 1981লৈকে। তেখেত 8মজন মুখ্যমন্ত্ৰী আছিল। ইয়াৰ পিছতে পুনৰ প্ৰেচিডেণ্ট ৰুল দ্বিতীয়বাৰৰ কাৰণে হৈছিলে ৰাষ্ট্ৰপতি শাসন 30 জুন 1981 পৰা 13 জানুৱাৰী 1982 চনলৈকে। দ্বিতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন চলিছিল। 9 নম্বৰজন মুখ্যমন্ত্ৰী আছিলে কেশৱ চন্দ্ৰ গগৈ। তেখেতৰ জন্ম 1925, মৃত্যু 1998। MLA আছিলে তেওঁ ডিব্ৰুগড়ৰ পৰা। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আছিলে 13 জানুৱাৰী 1982 পৰা 19 মাৰ্চ 1982লৈকে। ইয়াৰ পিছতে প্ৰেচিডেণ্ট ৰুল চলিছিলে তৃতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন 19 মাৰ্চ 1982 পৰা 27 ফেব্ৰুৱাৰী 1983লৈকে। 10 নম্বৰজন মুখ্যমন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়া। আৰু তেখেতৰ জন্ম 1934, মৃত্যু 1996। MLA আছিলে নাজিৰাৰ পৰা। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল 27 ফেব্ৰুৱাৰী 1983 পৰা 30 ডিচেম্বৰলৈকে আছিলে হিতেশ্বৰ শইকীয়া। 83 পৰা 30 ডিচেম্বৰ 1985লৈকে আছিলে। 11 নম্বৰজন মুখ্যমন্ত্ৰী হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। তেখেতৰ কাৰ্যকাল আছিলে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আছিলে 24 ডিচেম্বৰ 1985 পৰা 28 নৱেম্বৰ 1990লৈকে। ইয়াৰ পিছত পুনৰ প্ৰেচিডেণ্ট ৰুল হ'ল ৰাষ্ট্ৰপতি শাসন 28 নৱেম্বৰ 1990 পৰা 30 জুন 1991লৈকে ৰাষ্ট্ৰপতি শাসন চলিল। হিতেশ্বৰ শইকীয়া দ্বিতীয়বাৰৰ কাৰণে হ'ল 30 জুন 1991 পৰা 22 এপ্ৰিল 1996লৈকে। দ্বিতীয়বাৰৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল। ইয়াৰ পিছতে 12 নম্বৰজন মুখ্যমন্ত্ৰী হ'ল ভূমিধৰ বৰ্মন। তেখেত 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1996লৈকে মুখ্যমন্ত্ৰী হিচাপে তেখেতে কাৰ্যকাল কৰিছিলে। তেখেত আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ। ইয়াৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্ত দ্বিতীয়বাৰৰ কাৰণে হৈছে 15 মে 1996 পৰা 17 মে 2001 চনলৈ। তেওঁ অসম গণ পৰিষদৰ আছিলে। তেখেতৰ যিটো সমষ্টি আছিলে বৰহমপুৰ সমষ্টি। ইয়াৰ পিছত 13 নম্বৰজন মুখ্যমন্ত্ৰী হ'ল তৰুণ গগৈ। তেওঁ একেঠাইত 3টা টাৰ্মছ পাইছিলে 18 মে 2001 পৰা 24 মে 2016 চনলৈকে। অৰ্থাৎ 3টা টাৰ্মছ তেওঁ পাইছিলে তৰুণ গগৈ। তেখেতৰ জন্ম 1934, মৃত্যু 2020। আৰু 14 নম্বৰজন মুখ্যমন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টি। তেখেত 24 মে 2016
তেখেতে কাৰ্যভাৰ লৈছিলে আৰু 10 মে 2021লৈকে আছিলে তেখেত ভাৰতীয় জনতা পাৰ্টি আৰু সমষ্টি আছিলে মাজুলী তেখেতৰ। আৰু এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী হ'ল সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতে 10 মে 2021 পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী হিচাপে আছে। তেখেত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত মুখ্যমন্ত্ৰী। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী তালিকাখিনি গম পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অসমৰ মুখ্যমন্ত্ৰীসকল বৰ্তমানলৈকে তালিকাখিনি আমি আগবঢ়ালোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।